এজন বীৰক তুমি নিৰস্ত্ৰ কৰি হত্যা কৰিব খুজিও হত্যা কৰিব নোৱাৰিলা। এইটো তুমিতো জ্ঞান শিক্ষা ল'ব লাগে ন। বীৰে বীৰক চিনি পাব লাগে ন। তেওঁ এজন বীৰ, মহাবীৰ, মহাপ্ৰতাপী বীৰ, তোমাতকৈ বহুত বেছি বীৰ, ডাঙৰ বীৰ। তুমি বীৰে বীৰক চিনি পায় না, গুণীয়ে গুণীক চিনি পায় না। তেওঁ সেইটো সম্ভাষণ জনাব লাগিছিল। তুচ্ছ তাচ্ছিল্য কৰা বাক্য ন। তো সেই সংস্কাৰটো আজি বিজেপিলৈ আহি গ'ল, বিজেপিত আহি গ'ল। আৰু বিজেপিৰ সংস্কাৰটো কিন্তু গৌৰৱসকল তেওঁলোকে এডপ্ট কৰি ল'লে। এটা ভাল শক্তিৰ আগত মানুহে মূৰ দোৱাবলৈ বাধ্য হয়। আজি যিটো কংগ্ৰেছৰ কালচাৰ আছিল, এই উচ্চ বাচ্য কৰা মানুহৰ যি এটা কংগ্ৰেছৰ বেয়া কালচাৰ আছিল, যিটো আজিও আমাৰ দলত চলি আছে, ইটোৱে সিটোক বৰ বেয়াকৈ আক্ৰমণ কৰি বেয়া কথাৰে তুচ্ছ তাচ্ছিল্য কৰা, সেইটো কংগ্ৰেছৰ আছিলে। যেনেকৈ কৈছিলে আমাৰ মুখ্যমন্ত্ৰী গুজৰাটত মুছলমানৰ তেজ যায়, গুজৰাটৰ পানীৰ পাইপে দিয়ে, সেই চবটো তুচ্ছ তাচ্ছিল্য কৰা বাক্য ন। তো সেই সংস্কাৰটো আজি বিজেপিলৈ আহি গ'ল, বিজেপিত আহি গ'ল। আৰু বিজেপিৰ সংস্কাৰটো কিন্তু গৌৰৱ বা আমাৰ সভাপতি সকল তেওঁলোকে এডপ্ট কৰি ল'লে। যিটো এডপ্ট কৰি ল'লে, যিটো শিষ্টাচাৰ নম্ৰতা, সেইটোৱেতো গৌৰৱক উজ্বলাই তুলিলে না। ৰাইজ তেওঁৰ পক্ষত আহি গ'ল না। আৰু আমাৰ যিটো দম্ভালি মাৰা, যিটো আমাৰ কংগ্ৰেছৰ যিটো সংস্কাৰ আছিল, সেইটো সংস্কাৰ আমাৰ মাজত অহাৰ লগে আমাৰ পৰা মানুহ দূৰ হৈ গ'ল, নহয় জানো? কিমান নম্ৰতাত আহি তেওঁ নিৰ্বাচন খেলিছে। আৰু সকলোৱে চব নিৰস্ত্ৰ কৰি দিলা তুমি। এজন বীৰক তুমি নিৰস্ত্ৰ কৰি হত্যা কৰিব খুজিও হত্যা কৰিব নোৱাৰিলা। এইটো তুমিতো জ্ঞান শিক্ষা ল'ব লাগে ন। বীৰে বীৰক চিনি পাব লাগে ন। তেওঁ এজন বীৰ, মহাবীৰ, মহাপ্ৰতাপী বীৰ, তোমাতকৈ বহুত বেছি বীৰ, ডাঙৰ বীৰ। তুমি বীৰে বীৰক চিনি পায় না, গুণীয়ে গুণীক চিনি পায় না। তেওঁ সেইটো সম্ভাষণ জনাব লাগিছিল। তেওঁ সেই অহংকাৰে গৌৰৱ গগৈক ডাউন নকৰে, গৌৰৱ গগৈক ওপৰলৈ উঠাব, কিন্তু তেওঁক ডাউন কৰি দিব। তেওঁ সেই কথাষাৰ উপলব্ধি কৰি লৈছে, সেইটো গৌৰৱ গগৈয়ে উপলব্ধি কৰিলে। কৰি পেলাই নিজক অত্যন্ত নম্ৰ ভদ্ৰ এজন ব্যক্তি হিচাপে ৰাইজৰ আগত নিজকে প্ৰকাশ কৰিলে। আৰু যাৰ ফলত ৰাইজে তেওঁক বুকুত আঁকোৱালি ল'লে। আৰু ৰাইজে তেওঁৰ পক্ষ লৈ পেলাই তেওঁক বিপুল ভোটত বিজয়ী কৰি পঠালে। এইটো তেওঁৰ প্ৰতি কৰা ৰাইজৰ মানে আমাৰ মুখ্যমন্ত্ৰীৰ মানে প্ৰত্যুত্তৰ দিছে ৰাইজে। সেই কথাটো তেওঁ হৃদয়ংগম কৰিব লাগিব। তেতিয়া তেওঁ যদি মূৰ তল কৰি পেলাই কথা কয়, ভাৱ কয় বা নিজৰ ভাৱ প্ৰকাশ কৰে, নিশ্চয় তেওঁকো মানুহে গ্ৰহণ কৰি ল'ব। মানুহে সেইকাৰণে ইমান অহংকাৰ কৰিব নাপায়। কিছুমান মানুহৰ তেওঁলোকে ভাবিছে তেওঁলোকৰ বহুত ডাঙৰ একচেপ্টেবিলিটি আছে, বহুত জনপ্ৰিয়তা আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেওঁলোকৰ ক্ষেত্ৰত সেইটোৱে ভাৱধাৰা আছে, যাৰ কাৰণে তেওঁলোকক পঠাই দিছে যে এওঁলোকে চব শক্তিক বশীমূল কৰি আমাৰ হেৰিক জিকাই আনিব পাৰিব। আৰু সেই হিচাপে তেওঁক পঠাইছে। কিন্তু তেওঁলোকৰ যে জনমানসত ভাৱমূৰ্তি বেয়া, সেই কথাটো মৃণাল শইকীয়াই উনুকিয়াই দিছে। তাৰ কাৰণে তেওঁক ট্ৰল কৰিছে, তেওঁ বেয়াকৈ কৈছে, কোনোবা 8 PM 7 PM কিবা কিবি বহুত কৈছে। তো এই মুখখন তেওঁ থাকিল বুলিয়ে যাক তাক যি টি ক'ব নালাগে। তুমি কালিৰ ল'ৰা, তুমি এই দলত কালি আহিছা, তোমাৰ শক্তি আছে কাৰণে তুমি দপদপাই আছা। মৃণাল শইকীয়াই কৈছে নহয়, মোৰ পৰিচয় বোলে তেওঁলোকে দিব নালাগে, মোৰ আইডেণ্টিটি কালিও আজিও আছে, কালিও থাকিব, আগলৈও থাকিব, MLA নহ'লেও থাকিব। MLA হ'বৰ কাৰণে তোমালোকে তেওঁৰ মানে চৰণৰ ধূলি পাবৰ কাৰণে তোমালোকে বেৰি ৰাখিছা, আৰু বেৰি ৰাখি তেওঁৰ পৰা সুবিধা লৈছা চব, আৰু লগে লগে তেওঁক ধ্বংস কৰি গৈ আছে। তেওঁলোকো তেওঁৰ শুভাকাংক্ষী নহয় নিশ্চয়। মইতো ক'ম যে তেওঁক চাৰিওকাষে যিকেইজন তেওঁৰ ব্ৰিগেডে ঘেৰি ৰাখিছে, তেওঁলোক এজনো আজিৰ মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষী নহয়। তেওঁলোকে নিজে নিজৰ শুভাকাংক্ষী। তেওঁলোকে তেওঁৰ লগত থাকি যিমান ঘনিষ্ঠভাৱে থাকি পেলাই তেওঁলোকৰ ব্যক্তিগতভাৱে যিমান সা সম্পত্তি আহৰণ কৰিব পাৰে, উপাৰ্জন কৰিব পাৰে, তাৰ কাৰণে তেওঁ চাৰিওকাষে শুভাকাংক্ষী হিচাপে বহি আছে। আৰু সেইটোৱেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভুলভাৱে চিনাক্তকৰণ কৰিছে, আৰু যাৰ কাৰণে তেওঁ বিপৰ্যয় আহিছে। আৰু মৃণাল শইকীয়াই
কোৱা কথাটো সেইটোৱে তাৰ মাহাত্য কিয় সিদ্ধাৰ্থইনো কোন চা বেয়া কাম কৰিছে অশোক শৰ্মাই কোন চা বেয়া কাম একো কৰা নাই তোমালোকে দিব পাৰা হাজাৰ হাজাৰ যেতিয়া কৰ্মী ওলাই আহিব কাক কিমান তুমি চকজ দিবাহে কোন চা কি ভাল কাম কৰিছা তোমালোকে কি ন্যায় দিছা আমাৰ প্ৰতি কি ন্যায় দিছা আমাৰ দলীয় কাৰ্যকৰ্তাৰ প্ৰতি তুমি যৌতুকত অনা মানুহখিনিকে লৈতো তুমি মাত্ৰ ৰাজনীতি কৰিছা ক্ষমতাৰ উপভোগ কৰিছা তুমি এনজয় কৰিছা তেওঁলোকক এনজয় কৰিব দিছা এদিনটো মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক নিজেই কৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো মই কোনো ধোৱা তুলসী পাত বুলি এইকাৰণে নকওঁ তেওঁ আহিছে মাজত যেতিয়া আমাৰ ভাল দিন আহিছে তেতিয়া তেওঁ আহিছে কিয়নো মই এদিন মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া আমি তেওঁলোকে বাৰে বাৰে কংগ্ৰেছৰ মানুহ চব আনি আছে তেতিয়া মই কৈছিলোঁ তেওঁ তাত যাওঁতে তেতিয়া মোক কৈছে ৰাজেন দা আপোনালোকে খালি মইহে কংগ্ৰেছৰ পৰা অনাখিনি দেখা পায় কিন্তু আপোনালোকেতো সৰ্বানন্দ সোণোৱালে সকলোৱে AGPৰ পৰা আনি চব যে আপাৰ আশ্ৰমত সোমালে সেইখিনিতো দেখা নাপায় তেতিয়ালৈকে মই কিন্তু জানা নাছিলোঁ যে সৰ্বানন্দ সোণোৱালেও আহি পেলাই আমাৰ দলীয় কাৰ্যকৰ্তাখিনি চাইডলাইন কৰি যে তেওঁৰ পুৰণা যৌতুকত তেওঁৰ পুৰণা মানুহখিনি যৌতুকত আনি আছে এইটো জানা নাছিল তেওঁৰ পৰা গম পাইছোঁ আৰু তোমালোকৰ কম্পিটিশ্যন কৰিছা তোমালোকে কিন্তু আমি কি দুখ কৰিছিলোঁ আমাৰ দলীয় কাৰ্যকৰ্তাই কি দুখ কৰিছিল তোমালোকৰ পাছে পাছে তোমাক সমৰ্থন দিয়ে ঘূৰিছিল তোমালোকে তেওঁলোকক আস্থা বিশ্বাস নল'লা আজিও তুমি যিটো মানসিকতা দেখুৱাইছা সেইটো মানসিকতা নহয় মই কৈছোঁ নহয় ঘাইশিপাৰ মানুহ পৰিমল শুক্লবৈদ্য দিলীপ শইকীয়া ৰঞ্জিত দত্ত ৰঞ্জিত দাস সিদ্ধাৰ্থ কামাখ্যা তাৰপিছত আহিলে কোন অশোক শৰ্মা এইসব বহুত আছে না এমপিৰ ক্ষেত্ৰত কৈছোঁ মই বৰ্তমান বিজুলী কলিতা মইতো MP নহয় না বৰ্তমান থকা এমপিৰ ভিতৰত কৈছোঁ এইখিনি গোটেইখিনি কিন্তু মোৰ ঘাইশিপাৰ মানুহ তেওঁ পাহৰিব নালাগে তেওঁ তুমি ভাল কাম কৰিলে তোমাক নিশ্চয় মানিব তুমিতো পাৰ্টি ডাউনফল আনিছা না তুমি ইমান বিচক্ষণ ৰাজনীতিবিদো নহয় তোমাৰ পইচাৰহে বল আছে ধনৰ বল আছে বাকী তুমি ৰাইজক মোহিত কৰা বা দলীয় কৰ্মীক তুমি ডেডিকেটেডলি কাম কৰোৱাৰ তোমাৰ কৌশল নাই কিয়নো আমাৰ ক্ষেত্ৰত আমাৰ কৰ্মীয়ে ডেডিকেটেডলি কাম কৰে ৰাত দিন নাখাই নবৈ কাম কৰে এতিয়াও কৰে কিন্তু তুমিতো আজি কৰ্মী চব প্ৰফেশ্যনেল বনাই দিলা পইচা লয় সেইকাৰণে কামো নকৰে পইচা লৈ গুচি যায় কিন্তু আমি যেতিয়া পইচা দিওঁ অকণমান পইচা দিওঁ এই গোটেইকেইটাই চাহ একাপ খাই কিবা এটা খাই তাৰে কাম কৰে কিন্তু নিশ্চিন্ত মনেতো জিকি আহিছোঁ তুমি আজি কোটি কোটি টকা উৰাই দিলা তাৰপিছত জিকিব কিয় নোৱাৰিলা সেইখিনি যদি তুমি হৃদয়ংগম কৰিব নোৱাৰা তুমি যদি ভাবিছা মই বেনিফিচিয়াৰী মৃণাল শইকীয়াইতো সেইটোৱে কৈছে একেখিনি মানুহকে ইয়াৰ পৰাও নিচা তালে তাৰ পৰাও নিচা তালে কিছু মানুহ অতিষ্ঠ হৈ গৈছে চবটো ৰূপটো তোমাৰ ভিতৰৰ ৰূপটো দেখা পাই গৈছে না ভিতৰৰ ৰূপটোতো দেখা পাই গৈছে না আৰু বাকীটো যি চব কৰিছে সেইচবটো বেলেগ কথা সেইচবটো আমি আহাই নাই আমিতো সেইখিনি বিৰুদ্ধে ক'ব নোৱাৰোঁ বা এতিয়াও কোৱা নাই কিন্তু কথা হ'ল কি আত্মমন্থন কৰিব লাগে আৰু কৰি পেলাই নিজৰ ভুল স্বীকাৰ কৰি শুধৰণি কৰিব লাগে শুধৰণিৰ প্ৰতি সকলোৰে শ্ৰদ্ধা আছে আৰু ভুল স্বীকাৰ কৰি শুধৰণি কৰিলে সকলোৱে মাফ কৰি দিয়ে সকলোৱে সহজভাৱে লয় তুমি অহংকাৰী হৈ তো অহংকাৰটো দুৰ্যোধনো আছিল ন দুৰ্যোধনতো অহংকাৰৰ কাৰণে নিজৰ অহংকাৰৰ কাৰণে শেষ হৈ গ'ল না গতিকে এটা কথা এই ঘাইশিপা যেতিয়া লৰি যাব গছ উঘালি যাব কিন্তু চুলিশিপা তেওঁলোক চুলিশিপা কিন্তু সৰ্বাই কওক এৱে কওক তেওঁলোক ঘাইশিপা হোৱা নাই কেতিয়া হ'বও নোৱাৰে এটা পিৰি জেনেৰেশ্যন হেৰি হৈ গ'লে তেতিয়া হ'ব বেলেগ কথা কিন্তু এতিয়ালৈকে হ'ব পৰা নাই